নমস্কাৰ পাঠশালা ইউটিউব চেনেললৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ। আমি এই চেনেলটোৰ জৰিয়তে প্ৰাচীন অসমৰ ইতিহাস নামৰ এটা সিৰিজ আৰম্ভ কৰিছোঁ। এই সিৰিজটোত যিখিনি প্ৰশ্ন দিয়া হ'ব এই সকলো ধৰণৰ প্ৰশ্নসমূহে অসম চৰকাৰৰ বিভিন্ন প্ৰশ্ন যেনে আসাম পুলিচ AB, UB, কামাণ্ডো, APRO, আসাম টেট, DAB, ADRE আদি সকলো পৰীক্ষাত অসমৰ যিখিনি প্ৰশ্ন আহি থাকে সাধাৰণতে দেখা যায় যে অসমৰ পৰীক্ষাত অসমৰ পাঠটোৰ পৰা 33% বা 30% অসমৰ কুৱেশ্যন দিব লাগে। গতিকে অসমৰ এই যিটো অসমৰ ইতিহাস এই পাৰ্টটো অত্যাধিক গুৰুত্বপূৰ্ণ হৈ পৰে। এই সিৰিজটোৰ জৰিয়তে মই অসমৰ হিষ্ট্ৰী, অসম ভূগোল, অসমৰ অৰ্থনীতি, অসমৰ ৰাজনীতি সকলো ধৰণৰ প্ৰশ্নসমূহ দিয়াৰ চেষ্টা কৰিছোঁ। গতিকে আশা কৰোঁ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আজি আমি এই ভিডিঅ'টোৰ জৰিয়তে প্ৰাচীন অসমৰ ইতিহাসৰ 10টা প্ৰশ্ন আমি আলোচনা কৰিব ওলাইছোঁ। আজিৰ এই ভিডিঅ'টিৰ আমাৰ প্ৰথম প্ৰশ্নটো হৈছে কুৱেশ্যন নম্বৰ 41, হু এজিউম দ্য টাইটেল মহাৰাজা ধীৰাজ ফৰ দ্য ফাৰ্ষ্ট টাইম ইন আছাম হিষ্ট্ৰী। অসমৰ ইতিহাসত পোন প্ৰথমবাৰৰ বাবে কোনে মহাৰাজা ধীৰাজ উপাধি লৈছিল? ইয়াৰ উত্তৰটো হৈছে পুষ্য বৰ্মন। কুৱেশ্যন নম্বৰ 42, হু ৱাজ দ্য কিং ফ্ৰম আছাম ফৰ দ্য ফাৰ্ষ্ট টাইম ডিফিটেড দ্য গ্ৰেট গুপ্তা আৰ্মি। অসমৰ কোনজন ৰজাই পোন প্ৰথমবাৰৰ বাবে শক্তিশালী গুপ্ত সৈন্যবাহিনীক পৰাস্ত কৰিছিল? ইয়াৰ উত্তৰটো হৈছে মহেন্দ্ৰ বৰ্মন। মহেন্দ্ৰ বৰ্মন। ইয়াৰ আগত অসমৰ সকলো ৰজাই গুপ্ত ৰজাসকলৰ আনুগত্য স্বীকাৰ কৰিছিল। বিশাল গুপ্ত সৈন্যবাহিনীৰ ওচৰত অসমৰ সেনাই ফেৰ মাৰিব নোৱাৰিছিল, কিন্তু মহাপৰাক্ৰমী মহেন্দ্ৰ বৰ্মনে সেই গুপ্ত সেনাক পৰাস্ত কৰিছিল। কুৱেশ্যন নম্বৰ 43, হু পাৰফৰ্ম দ্য হৰ্চ ছেক্ৰিফাইচ ৰিচুৱেল ফৰ দ্য ফাৰ্ষ্ট টাইম ইন আছাম হিষ্ট্ৰী। প্ৰাচীন কামৰূপৰ কোনজন ৰজাই প্ৰথমে অশ্বমেধ যজ্ঞ কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে মহেন্দ্ৰ বৰ্মন। অশ্বমেধ যজ্ঞ কৰা প্ৰথম বৰ্মন বংশীয় তথা প্ৰাচীন কামৰূপৰ ৰজা আছিল মহেন্দ্ৰ বৰ্মন। ইয়াতে আৰু এটা প্ৰশ্ন আহে যে অশ্বমেধ যজ্ঞ কৰা অসমৰ প্ৰথম বংশটো কোন আছিলে? তেতিয়াহ'লে ইয়াৰ উত্তৰ হ'ব বৰ্মন বংশ। আৰু বৰ্মন বংশৰ কোনজন ৰজাই অশ্বমেধ যজ্ঞ কৰিছিল বুলি যদি আহে তাৰ শুদ্ধ উত্তৰটো হ'ব মহেন্দ্ৰ বৰ্মন। আৰু অসমৰো যদি প্ৰথম কোনজন ৰজাই অশ্বমেধ যজ্ঞ কৰিছিল বুলি প্ৰশ্নটো আহে তাৰ উত্তৰ হ'ব মহেন্দ্ৰ বৰ্মন। কুৱেশ্যন নম্বৰ 44, হু ৱাজ দ্য ফাদাৰ অফ ভাস্কৰ বৰ্মন। ভাস্কৰ বৰ্মনৰ পিতৃ কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে সুস্থিতা বৰ্মন, অলছ' ন'ন এজ শ্ৰী মৃগাংক। অৰ্থাৎ ভাস্কৰ বৰ্মনৰ পিতৃ আছিল সুস্থিতা বৰ্মন বা শ্ৰী মৃগাংক। কেতিয়াবা কি হয়, যেতিয়া অপশ্যনেল কুৱেশ্যনবোৰ দিয়ে পৰীক্ষাত এক্সামত, তেতিয়া অপশ্যনত সুশিষ্ঠ বৰ্মন বুলি অপশ্যনটো নাথাকিবও পাৰে, তাত শ্ৰী মৃগাংক বুলিও অপশ্যনটো থাকিব পাৰে। গতিকে আমি ডাইৰেক্ট কুৱেশ্যনৰ এনচাৰটো জনাতকৈ তাৰ লগত ৰিলেটেড অকণমান কথা জানি থ'লে আমাৰ এক্সামত সুবিধা হয়। কুৱেশ্যন নম্বৰ 45, হু ৱাজ দ্য ফেমাছ কিং অফ বৰ্মন ডাইনাষ্টি। বৰ্মন বংশৰ আটাইতকৈ বিখ্যাত ৰজা কোন আছিল? কেতিয়াবা আহে বৰ্মন বংশৰ আটাইতকৈ বিখ্যাত ৰজা বা বৰ্মন বংশৰ আটাইতকৈ প্ৰতিপত্তিশালী ৰজা বা বৰ্মন বংশৰ আটাইতকৈ শ্ৰেষ্ঠ ৰজা কোন আছিল বুলি আহে। ইয়াৰ উত্তৰটো হৈছে কুমাৰ ভাস্কৰ বৰ্মন। কুৱেশ্যন নম্বৰ 46, when did the king ভাস্কৰ বৰ্মন get into the throne। ভাস্কৰ বৰ্মাই কেতিয়া ৰাজপাটত উঠিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 594 AD। আৰু ভাস্কৰ বৰ্মনে যেতিয়া সিংহাসন আৰোহণ কৰিছিলে, সিংহাসন আৰোহণ কৰিয়ে তেওঁ এটা নতুন চন প্ৰচলন কৰিছিলে। সেই চনটোৰ নাম আছিল ভাস্কৰাব্দ বা কামৰূপী চন। গতিকে আমি যদি এতিয়া চাওঁ 2025 যিটো বৰ্তমান চন চলি আছে, এই চনটো কিমান ভাস্কৰাব্দ সেইটো উলিয়াবলগীয়া হ'লে আমি 2025ৰ পৰা অৰ্থাৎ যোনটো চনত কুৱেশ্যনটো আহে সেই চনৰ পৰা আমি ভাস্কৰ বৰ্মনে সিংহাসন আৰোহণ কৰা চনটো মাইনাছ কৰিলে যিটো উত্তৰ ওলাব সেইটোৱে হ'ব সেই সময়ৰ ভাস্কৰাব্দ। কুৱেশ্যন নম্বৰ 47, হোৱাট ৱাজ দ্য নেম অফ দ্য চাইনিজ পিলগ্ৰিমছ ভিজিটেড ডিউৰিং দ্য ৰেইন অফ ভাস্কৰ বৰ্মন। ভাস্কৰ বৰ্মনৰ ৰাজত্ব কালত অসমলৈ অহা চীনা পৰিব্ৰাজকজনৰ নাম কি আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে হিউৱেন চাং। 640 চনত চীনা পৰিব্ৰাজক হিউৱেন চাং অসমলৈ আহিছিল
আৰু তেওঁ CUK নামৰ এখন গ্ৰন্থ লিখিছিলে, যিখন গ্ৰন্থত তেওঁ অসমৰ বিষয়ে বহুখিনি কথা লিখি থৈ গৈছে। কুৱেশ্যন নম্বৰ 48, হু ৱাজ দ্য কণ্টেম্পৰেৰী ইণ্ডিয়ান কিং অফ ভাস্কৰ বৰ্মন? ভাস্কৰ বৰ্মনৰ সমসাময়িক ভাৰতবৰ্ষৰ ৰজাজন কোন আছিল? উত্তৰটো হৈছে হৰ্ষবৰ্ধন, দ্য কিং অফ থানেশ্বৰ এণ্ড কনৌজ। অৰ্থাৎ থানেশ্বৰ বা কনৌজৰ ৰজা, বিখ্যাত ৰজা হৰ্ষবৰ্ধন ভাস্কৰ বৰ্মনৰ সমসাময়িক ৰজা আছিল আৰু লগতে ইজনে সিজনৰ পৰম বন্ধু আছিলে। কুৱেশ্যন নম্বৰ 49, হু ৱাজ দ্য এম্বেচেডৰ অফ ভাস্কৰ বৰ্মন? ভাস্কৰ বৰ্মনৰ কটকী কোন আছিলে? উত্তৰ হংসবেগ। ভাস্কৰ বৰ্মনে কনৌজৰ ৰজা হৰ্ষবৰ্ধনৰ লগত মিত্ৰতা স্থাপন কৰাৰ উদ্দেশ্যে হংসবেগ নামৰ কটকীজনক পঠাইছিল। এইটোও কুৱেশ্যন আহে যে হৰ্ষবৰ্ধনৰ লগত মিত্ৰতা স্থাপনৰ কাৰণে ভাস্কৰ বৰ্মনে কাক পঠাইছিলে? তেতিয়া উত্তৰটো হ'ব হংসবেগ। কুৱেশ্যন নম্বৰ 50, হোৱাট ৱাজ আভোক? আভোক কি আছিলে? এইখিনিতে মই এটা কথা ক'ব বিচাৰিছোঁ যে যদিও মই ইয়াত 10টা কুৱেশ্যনহে দিছোঁ, গতিকে এই 10টা কুৱেশ্যনৰ লগত সংলগ্ন থকা কেইবাটাও তথ্য মই আপোনালোকক এনচাৰত দি দিছোঁ, গতিকে সেইবোৰৰ পৰাও মানে প্ৰশ্নবোৰ আহি থাকে। গতিকে আপোনালোকে উত্তৰত যিখিনি তথ্য দিয়া আছে সেই তথ্যখিনিও ভালকৈ পঢ়ি চাব। আজিৰ শেষৰ প্ৰশ্ন, হোৱাট ৱাজ আভোক? আভোক কি আছিল? ইয়াৰ উত্তৰটো হৈছে ইটছ এন স্পেচিয়েল আমব্ৰেলা চেণ্ট ফৰ হৰ্ষবৰ্ধন বাই ভাস্কৰ বৰ্মন। আভোক হৈছে এটা বৈশিষ্ট্যপূৰ্ণ ছাতি যিটো বন্ধুত্বৰ বান্ধোন কটকটীয়া কৰিবৰ বাবে ভাস্কৰ বৰ্মনে হৰ্ষবৰ্ধনলৈ উপহাৰ হিচাপে পঠিয়াইছিলে। আপোনালোকে গোটেই ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে যদি ভিডিঅ'খিনি ভাল লাগিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু পাৰিলে শ্বেয়াৰ কৰি দিব। ধন্যবাদ।